পথ সুৰক্ষাৰ নীতি নিয়মখিনি আপোনালোকৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কীয় বন্ধু বান্ধৱ দাদা বাইদেউ ভাইটি মা দেউতা যাতে ইয়াৰ নীতি নিয়মখিনি আপোনালোকে অৱগত কৰি আমাৰ আজি পথ সুৰক্ষা যিখন সজাগতা সভা এই সভাখন সাফল্যমণ্ডিত কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু লগতে যদিও আমাৰ পৰিবহণ বিভাগে হওক বা কেন্দ্ৰীয় কি এটা বাধ্যতামূলক যদি এজন আৰোহীয়ে মটৰচাইকেল চলাওঁতে বা স্কুটি চলাওঁতে হেলমেটটো পিন্ধি যদি যাওঁতে দুৰ্ঘটনা হয় তেতিয়া বস্তুটো পৰিসৰ বৃদ্ধি কৰিবা। তোমালোকে জানা যে বৰ্তমান সময় এই যুগত কিছুমান যান জঁটৰ সৃষ্টি হোৱাৰ লগতে দ্ৰুত আপোনাৰ গাড়ী মটৰ আবিৰ্ভাৱ হৈছে, যাৰসকলৰ ফলত কিছুমান নিয়ম নীতি নমনাৰ কাৰণে আজি দুৰ্ঘটনাসমূহ দিনক দিনে বাঢ়ি গৈছে। যি দুৰ্ঘটনাৰ ফলত কিছুমানে অমূল্য জীৱনটো চিৰদিনৰ কাৰণে হেৰাই গৈছে, কিছুমানে চিৰদিনৰ কাৰণে কম হৈ গৈছে, কাৰোবাৰ ভৰি হাত ভাগিছে, ভৰি ভাগিছে, কিছুমান আপোনাৰ মূৰত দুখ পাইছে। গতিকে এইবিলাক যদি কৰিব পাৰিম। প্ৰথম কথা হ'ল তোমালোকে যিসকলে ষ্টুডেণ্ট আছে তোমালোকে এতিয়া কম বয়সীয়া তোমালোকে এটা অনুভৱ নকৰা এইটো বয়সৰ দুখ, সেই তাৰ পৰা যে তোমালোকৰ কিছুমান হয়। ইতিমধ্যে আমি আমগুৰি মহাবিদ্যালয়ৰ সভাগৃহৰ পৰা ওলাই আহিলোঁ। আমগুৰি মহাবিদ্যালয়ৰ তৰফৰ পৰা আমাৰ লগত শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলে যে উচ্চ শিক্ষা সঞ্চালকৰ মহোদয়ৰ পৰা এখন পত্ৰ আহিছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত পথ সজাগতা সম্পৰ্কে এখন সভা আয়োজন কৰিব লাগে। আমি শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু জিলা পথ সুৰক্ষা সমিতিয়ে এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী আমি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আমি কৰিয়ে আছোঁ। তাৰে এইটো অংশ বিশেষ ছাত্ৰ ছাত্ৰীসকলক আমি পথত অহা যোৱা কৰোঁতে ল'বলগীয়া সাৱধানতা যিখিনি সজাগতা যান বাহনৰ ক্ষেত্ৰত বিশেষত ছাত্ৰ ছাত্ৰীসকলে বাইক আৰু স্কুটি চলাই আহোঁতে বিদ্যালয়লৈ মহাবিদ্যালয়লৈ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি বিষয়ে আমি আলোকপাত কৰি আজি সভাখনত আমি যোগদান কৰিছোঁ। প্ৰতিখনতে কৰা হোৱা নাই এতিয়ালৈ। তেখেতলোকে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কেইবাখনো চিঠি আমাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়লৈ গৈছে। পৰিবহণ বিষয়া মহোদয়ক যোগাযোগ কৰিছে। পৰিবহণ বিষয়া মহোদয়ে আমাক নিৰ্দেশ দিছে যে আমি জিলা পথ সুৰক্ষা সমিতিৰ সকলো বিভাগ, আমাৰ লগত আৰক্ষী বিভাগ আছে, যান বাহন শাখাৰ আৰু লোক নিৰ্মাণ বিভাগ আছে, আৰু আমাৰ স্থানীয়ভাৱে যিসকল আমাৰ কাৰ্যবাহী দণ্ডাধীশ আছে সকলোকে আমি যোগাযোগ কৰি আমি এনেধৰণৰ সজাগতা আনিবৰ বাবে জিলা পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত লৈ থোৱা আছে। আৰু স্কুলসমূহৰ ক্ষেত্ৰতো আমাৰ IS ছাৰে, ইন্সপেক্টৰ অফ স্কুল, বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাৰে আমাক সহযোগিতা আগবঢ়াই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।